আজি যিহেতু নমস্কাৰ সকলোকে আৰু মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু জন্মাষ্টমী হয় আৰু গধূলি সময়ত জন্মাষ্টমী পূজা কৰিবৰ কাৰণে মই আৰম্ভ কৰিছোঁ আৰু ঘৰ দুৱাৰ ধুনীয়াকৈ মই মুচি কাচি কাপোৰ কানি ধুই গোটেই ঘৰ চফা কৰি আৰু এতিয়া গধূলি সময়ত চাকি গছ দিবৰ কাৰণে লৈছোঁ। আৰু চাবচোন মই আপোনালোকক দেখাইছোঁ যে মই নিজে সজাইছোঁ, অকণমান কিবা এটা নিজকে সন্তুষ্ট কৰিছোঁ। আৰু যিখিনি জেগাত মই বন্তি গছ দিম সেইখিনি জেগাত মই অকণমান কিবা এটা সজাইছোঁ আৰু কেনেকৈনো সজাইছোঁ কি আপোনালোকক মই দেখাইছোঁ, ৰ'ব মই গৈ দেখাইছোঁ। আৰু এতিয়া মই এইটো ৰুমলৈ গৈ আছোঁ আৰু ৰুমত গৈ পিনে দেখাই আছোঁ আপোনালোকক। তেনেকৈ সজাবলৈ তেনেকৈ একো নাজানো, তথাপিও কিবা এটা চেষ্টা কৰিছোঁ সজাবৰ কাৰণে। এয়া আপোনালোকক দেখাইছোঁ মই। এয়া চাওকচোন, মাহ প্ৰসাদখিনি মই ধুনীয়াকৈ সজাই লৈছোঁ। এয়া আগলি পাতৰ এইফালে পাত কাটি লৈছোঁ, এইফালে চানা প্ৰসাদ, মাহ প্ৰসাদ আৰু এইফালে ফল মূল অলপ লৈ লৈছোঁ। সেইখিনি ধুনীয়াকৈ সজাই আৰু এইখিনিয়ে মই সজাইছোঁ। আৰু এতিয়ালৈকে মই বন্তি গছ দিয়া নাই, দিয়াৰ আগতে আপোনালোকক মই অকণমান দেখাইছোঁ কেনেকৈনো সজাইছোঁ। এয়া ৰাধা আৰু কৃষ্ণ লগত ৰাধা নহ'লে যিহেতু আধৰুৱা বুলি কয়, সেইটো কাৰণে চাওকচোন। এইফালে খিলা মই ময়ূৰ পাখ লগাইছোঁ, এইফালে মই ধুনীয়াকৈ সজাই কৰি পিনে আৰু বন্তি গছ দিবৰ কাৰণে। আৰু এতিয়া জেগাখিনি আচলতে আন্ধাৰ লাগিছে, যেতিয়া নেকি মই বন্তি গছ দিম তেতিয়াহে অলপ পোহৰ লাগিব। চাবচোন, এনেকৈ মই অকণমান কিবা এটা দেখিবৰ কাৰণে ভাল লগাকৈ মনৰ আনন্দৰ কাৰণে এইখিনি কৰি দিম। এয়াই আছিলে আৰু আজি ভিডিঅ'টো, আৰু বন্তি গছ জ্বলাই পিনে আপোনালোকক মই দেখাই আছোঁ।